আপোনালোকে মন দি শুনি যাওক। কথাখিনি মই কোৱা নাই, শাস্ত্ৰ ভাগৱতে কৈছে। আনৰ কথা পাতিলে পুণ্য আছে। আপোনালোকে এটা কথা মন কৰিব, আপোনাৰ কথা যদি মই প্ৰকাশ কৰিছোঁ বা মোৰ কথা যদি আপোনালোকে প্ৰকাশ কৰি আছে দেই, মোৰ যদি বেয়া কথা যদি কৈ থাকে, মোৰ যিমান পাপ আছে সেইবিলাক পাপৰ অংশীদাৰী আপুনি হ'ব। নে পাপৰ অংশীদাৰী হ'ব বিচৰা, নে পুণ্যৰ অংশীদাৰী হ'ব বিচৰা? পুণ্যৰ নহয়নে? যদি মোৰ ভাল কথা যদি আপোনালোকে ক'বলৈ চেষ্টা কৰে, ভাল গুণ গায়, তেতিয়া মোৰ যিমানখিনি পুণ্য আছে তাৰ অংশীদাৰী আপুনি হ'ব পাৰিব। তাৰ এক অংশ আপুনি ল'ব পাৰিব। ঠিক সেইদৰে আনৰ ভাল কথা পাতক। যদি আপুনি আনৰ ভাল কথা পাতে, তেখেতৰ যিমান পুণ্য আছে আপোনাৰ গালৈ আহিব। তেখেতৰ যদি বেয়া কথা পাতি থাকে, লোকচান কিন্তু আপোনাৰ, তেখেতৰ নহয়। কথাষাৰ মনত ৰাখিব।